স্বামী সদায় আহে দোকানলৈ ঘৰত পত্নীয়ে বনাই ৰীল ইনষ্টাগ্ৰামত চিনাকি হৈ পলাই গ'ল বেলেগ এটালৈ 17 ডিচেম্বৰত স্বামীক এৰি পলাই গৈছিল ৰুনুমি অসুস্থ পুত্ৰক এৰি থৈ গৈছিল ৰুনুমি 7 বছৰ পূৰ্বে অবনী কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰুনুমি কলিতা ফেসবুক ইনষ্টাগ্ৰামত ৰুমি কলিতা নামেৰে ৰীল বনাই 17 ডিচেম্বৰত বেলেগ এটালৈ পলাই গৈছিল ৰুনুমি কলিতা এই ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছিল নলবাৰীত 4 বছৰীয়া কন্যাক লগত লৈ পলাই গৈছিল ৰুনুমি কলিতা আৰু এতিয়া পত্নীক ঘূৰি আহিবলৈ কাতৰ অনুৰোধ জনাইছে স্বামী অবনী কলিতাই দোকানতে থাকে দিনাদৰ দোকানতে আছে সিদিনাও দোকান খোলা দোকান মাইকী আৰু বাচ্চাটো নাই আপুনি কি আপোনাৰ নামটো কি মন্না অবনী কলিতা আপুনি কেতিয়া বিবাহ মোৰ 8 বছৰ হ'ল বিবাহ এটা চাই পিনে বিয়া কৰিছোঁ আৰু মোৰ এটা ল'ৰাও আছে 7 বছৰৰ নয়ন কলিতা এইটোত হৈ গৈছে তেওঁ এতিয়া বহুত অসুস্থ য'তে কি নহওক আহিব লাগে ঘূৰি আহিব লাগে আপোনাৰ এইখন ব্যৱসায় জেগা মই এইটো ব্যৱসায় চাহ দোকান দি এনেকৈ পোহপাল কৰি আছোঁ এতিয়া মোৰ পত্নী নাই বিচাৰ কাছাৰ কৰি ক'তো চব চালো নাই থানাতো গৈছোঁ থানা যায় লোকেশ্যন চাই আছে বুলি কৈছে নাই পোৱা নাই আপোনালোক কেতিয়া দিছোঁ মই 18 তাৰিখে দিছোঁ 18 তাৰিখৰ পৰা আজি 16-17 দিন হ'ল নেকি আচলতে আগতে গম নোপোৱা বুলি কৈছে তেখেতক আগতে দেখিছিল নেকি যাৰ লগত গৈছে যাৰ লগত মানে ইয়াত থাকে ৰিজাৰ্ভৰ পিছপিনে পুৰা কথা থাকে উমেশ বৰ্মন নামৰ তেওঁ মানুহ ঘৰতে থাকে তেওঁলোকে জড়িত বুলি অলপ গম পাইছোঁ এতিয়াহে গম পাইছোঁ 7 বছৰ ধৰি অবনী কলিতাৰ সৈতে সুখৰ সংসাৰ কৰিছিল ৰুনুমি কলিতাই কিন্তু ফেসবুক ইনষ্টাগ্ৰামৰ নামত বেলেগৰ লগত চিনাকি হৈ ৰীল বনাই অবনী কলিতাৰ সংসাৰ ধ্বংস কৰিলে ৰুনুমি কলিতাই এনেদৰে এতিয়া সকলোৱে কৰিছে মন্তব্য ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত